1 তাৰিখ মাৰ্চৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে তেখেতে নেতৃত্বত উন্নয়নৰ বিকাশ যাত্ৰা আৰম্ভ কৰা হৈছে। ইয়াৰ বিকাশ যাত্ৰাত 3টা কাৰ্যসূচী আছে। এটা হ'ল যে সম্পূৰ্ণ হোৱা কামবিলাকক আমি ইনগৰেশ্যন কৰোঁ, আৰু যিটো আৰম্ভ হ'ব তাৰ আধাৰশিলা স্থাপন কৰা হয়। আৰু এটাটো হ'ল যে মই পাহৰিলোঁ, ফাউণ্ডেশ্যন এনেকৈ কৰা হয়। তো এনেকৈ আজি চিৰাং জিলাত মই ৰাতিপুৱাৰ পৰা আহিছোঁ, আৰু আহি পেলাই প্ৰথমতে খাচীকোট্ৰা হায়াৰ ছেকেণ্ডাৰী ইয়াত প্ৰায় 8 কোটি টকাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে দিয়া হৈছে নেচিডৰ আণ্ডাৰত। আৰু এই কামটো মানে প্ৰায় চেংচন প্ৰজেক্ট, আৰু এইটোৰ কাৰণে আধাৰশিলা স্থাপন কৰা হয়। আৰু তাৰপিছত মই বাসুগাঁৱত গৈ পেলাই 2টা ঠাইত মানে জল জীৱন মিছনৰ যিটো স্কিম মই ইনগৰেশ্যন কৰিছোঁ, সেইটো সম্পূৰ্ণ হৈ গৈছে। এইকাৰণে তাতে গাঁৱে গাঁৱে মানে পানী যাবলৈ আৰম্ভ কৰি দিছে। অলপ পিছত মই চুবাইজাৰত তেনেকৈ এই নেচিডৰ আণ্ডাৰতে স্কুলৰ নতুন নিৰ্মাণৰ কাৰণে পইচা দিয়া হৈছে, প্ৰায় 7 কোটি, কমত 7 কোটি এনেকৈ দিয়া হৈছে। আৰু বেংথলত দিয়া হৈছে, টুক্ৰাঝাৰত দিয়া হৈছে। 3টাতো মই আধাৰশিলা স্থাপন কৰিবৰ কাৰণে গৈ আছোঁ। আৰু ইয়াত কাজলগাঁৱত চেণ্ট্ৰেলি জিলাৰ ভিতৰত এইবোৰ মই উল্লেখ কৰা আঁচনিৰ বাহিৰে যিবিলাক আঁচনি আছে, যেনেকৈ PWDৰ আণ্ডাৰত গাঁৱৰ সৰু সৰু ৰাস্তা বা ক'তবা স্কুল ক্লাছৰুম, এডিশ্যনেল ক্লাছৰুম বা ডেস্ক বা এনেকৈ যদি ছাপ্লাই কৰা হৈছে, সেইবিলাকৰ ইনগৰেশ্যন আৰু ফাউণ্ডেশ্যন মিলি পেলাই 30টা আঁচনি, 13টা প্ৰায় ইনগৰেশ্যন সম্পূৰ্ণ হোৱা, 17টা মানে ফাউণ্ডেশ্যন, সেইটো মই কৰিছোঁ। ইয়াত বহুত মানে জনগণৰ ৰাইজে অংশগ্ৰহণ কৰিছে, বেছিভাগে মহিলা। তেওঁলোকৰ লগত লৈ পেলাই লগতে আমাৰ বিধায়ক ডাঙৰীয়া আছে জয়ন্ত বসুমতাৰী, আৰু ৰাজ্যসভাৰ MP আমাৰ ৰণগ্ৰহণ আজি তেখেতেও ইয়াত উপস্থিত থাকি পেলাই সহযোগিতা আগবঢ়াইছে। তো এটা সুন্দৰ কাৰ্যসূচী হৈ গ'ল। চিৰাঙতো উন্নয়নৰ বিকাশ যাত্ৰা তীব্ৰ গতিত চলি আছে, আৰু কিছুদিন পিছত BTC চিফ মুৰব্বী ডাঙৰীয়া হয়তো আইপোৱালিৰ ওপৰত যিটো ব্ৰিজ সেইটো উদ্বোধন কৰিব আহিব, আৰু ITIটো উদ্বোধন কৰিব আহিব। আৰু তেনেকৈ আছাম মালা আছে, পিছত মানে এইটো কেনেকৈ পৰিকল্পনা কৰা হয়। বিজিনীত মই 9 তাৰিখত আহি আছোঁ, তাতে আছাম মালাও আছে। আৰু আছাম মালাটো মই উদ্বোধন নকৰোঁ বা আধাৰশিলা নকৰোঁ, আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে যিটো পুঁজি, তাৰ কাৰণে ফাউণ্ডেশ্যন ষ্ট'ন দিবৰ কাৰণে মই আহি যাওঁ। পলিটিকেল কুৱেশ্যন যদি অলপ যাওঁ, কালিৰ দিনটোত আপুনিও মন্তব্য কৰিছিলে, প্ৰমোদবাৰেও মন্তব্য কৰিছিলে, হাগ্ৰামাই যিটো কৈ আছে যে তেখেতে অকলে খেলিব, অথচ তেওঁ দাবী কৰি আছে কেন্দ্ৰত গৈ তেখেতৰ কোনোবা সংসদে বোলে মিনিষ্টাৰ পাব। নাই, হাগ্ৰামাই যদি জিকিব লাগে তেতিয়া তেওঁ অসমৰ ভিতৰত তেনেকুৱা পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চি কোনো নাই তেওঁ জিকিব পৰা, এই বেলেগ দেশৰ কনষ্টিটুৱেঞ্চিৰ পৰা জিকিব লাগিব। আৰু তেওঁৰ MPয়ে যদি আকৌ কেন্দ্ৰীয় মন্ত্ৰী হ'ব লাগে, বেলেগ দেশত হ'ব লাগিব, ভাৰতত নহ'ব। এইটো ভাৰতত নহ'ব, বৰ্তমান ভাৰতত নহ'ব, তেওঁ জিকিব নোৱাৰে। হাগ্ৰামাক খেলিব জানে, অলপমান জক কৰিব জানে, ধেমালি কৰিব জানে, আৰু মছলা লগাব জানে। আৰু ভাল লাগিছে হাগ্ৰামা অহাৰ কাৰণে আমাৰ ৰাজনীতি অলপমান মছলাদাৰ হৈ গ'ল, তো ইণ্টাৰেষ্টিং হৈ গ'ল। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত আপুনি ভাবে যে কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে? প্ৰতিদ্বন্দ্বিতা নাই ইয়াত, প্ৰতিদ্বন্দ্বিতা নাই। হাগ্ৰামাই আছে, হাগ্ৰামাৰ ওপৰততো কোনো দলে নাই ইয়াত, কিন্তু হাগ্ৰামাই আছে। তথাপিও এইটো প্ৰতিদ্বন্দ্বিতা বুলি ক'ব নোৱাৰি। হাগ্ৰামা খুব বেছি পালে মানে 1.5 লাখ ভোট পাই যাব। আৰু নৱশৰণীয়াকতো মই এটা উপদেশে দি আছোঁ যে সি নমিনেশ্যন দিয়াটো ভাল নহয়, কাৰণ ষ্টেট লেভেল যিটো স্ক্ৰুটিনি কমিটি তেওঁৰ চাৰ্টিফিকেটটো কেঞ্চেল কৰিছে। ডিছকুৱালিফিকেশ্যনটো কি হয় যে ইলেকশ্যন কমিশ্যনে ডিচিশ্যন ল'ব, আৰু কোৰ্টৰ এটা কোনোবা যদি এপ্ৰ'চ কৰে, কোৰ্টে এইটো ডিছকুৱালিফিকেশ্যনো কৰিব পাৰে। এতিয়ালৈকে কোৰ্টত যোৱাই নাই, কিন্তু তেওঁ যদি আকৌ নমিনেশ্যন দিয়ে, তেতিয়া কোনোবা চিৰিয়াছলি যদি এলিগেশ্যনটো দি দিয়ে, তেতিয়া তেওঁ ব্যক্তিগতভাৱে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব। আৰু যদি সি জবৰদস্তিকৈ থিয় দিয়ে, তথাপিও তাত ভোট শ্বেয়াৰটো 1.5 লাখ, হাগ্ৰামাৰ 1.5 লাখ, 3 লাখ তেওঁলোকে লৈ ল'ব, বাকীটো আমি ভাবিছোঁ।